হেল্ল' ষ্টুডেণ্ট, মোৰ নাম অম্লান বৰা। মই তোমালোকক ক্লাছ 9ৰ বিজ্ঞানৰ যোনটো শব্দ অধ্যায় আছে সেইটোৰ ওপৰত আলোচনা কৰি আছিলোঁ। মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত আছিলে শব্দ কি, শব্দ কেনেকৈ সৃষ্টি হয়, বা শব্দ সঞ্চালিত হ'বলৈ যে মাধ্যমৰ প্ৰয়োজন তাৰ ওপৰত কিছুমান এটা পৰীক্ষা আৰু কিছুমান তথ্য তোমালোকক দিছিলোঁ। এতিয়া আমি এই লেচনটোৰ এতিয়া নেক্সট পৰৱৰ্তী পৰ্যায়ত আহিম যে শব্দ তৰংগৰ বৈশিষ্ট্য। শব্দ তৰংগৰ বৈশিষ্ট্যৰ ওপৰত থাকিব তোমালোকৰ কম্পনাংক থাকিব, বিস্তাৰ থাকিব দুটি। সেইকেইটা তোমালোকে ভালকৈ বৰ্ণনাটো জানিলেই তোমালোকৰ সহজ হৈ পৰিব। আৰু তোমালোকৰ এতিয়া বিশেষকৈ চিলেবাছখন ছুটি কৰি দিয়া হৈছে। তোমালোকক পৰাপক্ষত মই যোনটো 12.3.2 আছে অনুৰণ, তাৰলৈকে তোমালোকক এইটো ইয়েৰৰ কাৰণে মই যিমান দূৰ পাৰোঁ সহজভাৱে আৰু সৰু সৰু যোনখিনি প্ৰশ্ন আহি পৰে সেইখিনি তোমালোকক দিম। আৰু যিখিনি অংক ইয়াত লেচনটোত সোমাই আছে সেইখিনিও তোমালোকক সহজভাৱে বুজাম। তোমালোকে ইয়াত 3টা চিত্ৰ দেখিছা। ফাৰ্ষ্ট চিত্ৰটোৱে হৈছে যে শব্দৰ ঘনত্ব আৰু চাপৰ পৰিৱৰ্তন, আৰু যোনটো লাষ্টৰ চিত্ৰ আছে তাত ঘনত্ব আৰু চাপৰ পৰিৱৰ্তনৰ লৈখিক উপস্থাপন। প্ৰথম চিত্ৰটোত যোনবিলাক তোমালোকে সৰু সৰু ডট দেখিছা আৰু কিছুমান ডট ঘনকৈ আছে, মানে কি হ'ল, ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক বুজাইছিলোঁ যে সংকোচন আৰু তনুভৱন আছিলে। সংকোচন হৈছিলে কোনবিলাক, যেতিয়া শব্দ তৰংগ এটা যেতিয়া ইয়াত সংকোচন হৈছে, এই জেগাখনত সংকোচন হৈছে, ইয়াত সংকোচন হৈছে, ইয়াত ঘনত্বৰ সংকোচন হৈছে, ইয়াত চাপৰ সংকোচন হৈছে, আৰু যোনবোৰ ডট ডটবিলাক মেল খাই গৈছে, ইয়াতো দেখিছা তোমালোকে মেল খাই গৈছে, ইয়াত কি হৈছে, এটা তনুভৱন হৈছে। তৰংগ দৈৰ্ঘ্য, দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে। মানে মই কৈছিলোঁ কি, এয়া সংকোচন হৈ আছে, ইয়াৰ পৰা ইয়াৰ মাজৰ দূৰত্বটো, বা ইয়াৰ তনুভৱন হৈ আছে, ইয়াৰ পৰা ইয়াৰ মাজৰ দূৰত্বটোক কি বুলি কৈছে, তৰংগ দৈৰ্ঘ্য বুলি কৈছে। আৰু এই তৰংগ দৈৰ্ঘ্যটোক আকৌ কিহৰ দ্বাৰা বুজোৱা হয়, এই চিনটো দেখিছা, এইটোক লামডা বুলি কয়, আৰু ইয়াৰ এছআই এককটো হৈছে মিটাৰ। তোমালোকক একদম পৰীক্ষাত এইটো দিয়ে যে তৰংগ দৈৰ্ঘ্যৰ এককটো কি, বা ইয়াক কি চিহ্নৰ দ্বাৰা বুজোৱা হয়, সেই তেনেধৰণে প্ৰশ্নবোৰ দিয়ে। এতিয়া কম্পনাংক, যেতিয়া শব্দ মাধ্যমৰ মাজেৰে সঞ্চালিত হয় তেতিয়া মাধ্যমৰ ঘনত্ব এটা সৰ্বোচ্চ আৰু এটা সৰ্বনিম্ন মানৰ মাজত দুলি থাকে। এয়া সৰ্বোচ্চ মান আৰু এটা তললৈ যায় সৰ্বনিম্ন মান। ঘনত্বৰ সৰ্বোচ্চ মানৰ পৰা সৰ্বনিম্ন মানলৈ পৰিৱৰ্তনৰ পাছত পুনৰাই সৰ্বোচ্চ মানলৈ পৰিৱৰ্তন হ'লে এই দোলনক সম্পূৰ্ণ হয়। মানে এনেকৈ যেতিয়া বস্তু এটা শব্দ তৰংগটো আহিলে সৰ্বনিম্ন হৈ আকৌ এটা সৰ্বোচ্চ, তেতিয়া কি হ'ব, ইহঁতৰ এটা দোলন সম্পূৰ্ণ হয় বুলি কৈছে। প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকেই তৰংগৰ কম্পনাংক বোলে। এনেকৈ যোনটো এটা দোলন সম্পূৰ্ণ কৰিলে ইয়াৰ সৰ্বোচ্চ হ'ল আকৌ সৰ্বনিম্ন হ'ল, এনেকৈ যেতিয়া এটা দোলন সম্পূৰ্ণ কৰিলে ইয়াৰ পৰা আহি পেলাই সেইটোকে কি বুলি কৈছে, কম্পনাংক বুলি কৈছে। ইয়াক সাধাৰণতে গ্ৰীক আখৰ মিউৰে নিৰ্দেশ কৰা হয়। এইটো চিনটো অলপ চাবা, ভিটোৰ নিচিনা অকণমান খালি ইয়াত পাক এটা আছে, আৰু ইয়াৰ এছআই এককটো হৈছে কি, হাৰ্জ। এইটো একদম মনত ৰাখিবা, কম্পনাংক কাক বোলে, কম্পনাংকৰ একক কি, আৰু ইয়াৰ কিহৰ সহায়ত নিৰ্দেশ কৰা হয়, সেইটো পৰীক্ষাত খুব আহে। দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনেৰে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে। মানে কি হৈছে, তোমালোকক প্ৰথমতে কৈছিলোঁ যে এনেকৈ কৰি তৰংগটো গৈছে, ইয়াত কি হ'ল, ইয়াৰ পৰা হয়তো সৰ্বোচ্চ এটা সৰ্বনিম্ন, এনেকৈ যেতিয়া দোলন এটা সম্পূৰ্ণ কৰিব, আৰু সেই সম্পূৰ্ণ কৰোঁতেতো এটা সময় লাগিব, সেই সময়টোৱে হৈছে কি, পৰ্যায়কাল। আৰু ইয়াক টিৰে নিৰ্দেশ কৰা হয়, আৰু ইয়াৰ এছআই একক ছেকেণ্ড। এইটো তোমালোকক এছআই এককবোৰ তোমালোকৰ চব আহে। তৰংগ দৈৰ্ঘ্যৰ এছআই একক কি, ইয়াক কিহৰ সহায়ত প্ৰকাশ কৰা হয়, কম্পনাংকৰ এছআই একক কি, ইয়াক কিহৰ সহায়ত প্ৰকাশ কৰা হয়, আৰু পৰ্যায়কাল তাৰ এছআই একক কি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ পৰীক্ষাত খুব আহে। কম্পনাংক আৰু পৰ্যায়কালৰ মাজত এটা সম্পৰ্ক আছে। এই সম্পৰ্কটোৰ ওপৰত তোমালোকৰ অংক আহে।
মিউ ইজ ইকুৱেল টু 1/t। ইয়াত এইটো হৈছে কম্পনাংকৰ একক, টিটো হৈছে পৰ্যায়কালৰ একক, আৰু এইটোক তোমালোকৰ মনত ৰাখি থবা। তীক্ষ্ণতা। আমাৰ মগজুৱে কোনো শব্দৰ কম্পনাংক যিদৰে বিশ্লেষণ কৰে তাকে তীক্ষ্ণতা বোলে। তীক্ষ্ণতাটো হৈছে কি হৈছে, কিবা এটা শব্দ তোমালোকে শুনিছা, কেতিয়াবা চাবাচোন মাইকৰ মাতটো তোমালোকৰ কাণত মগজুত ধৰে, সেই তেনেকুৱা ধৰণৰ শব্দবিলাক হৈছে তীক্ষ্ণতা, চেৰচেৰীয়া মাত বুলি কয় আমাক। এইবোৰ হৈছে কি, যেতিয়া সেই বস্তুবোৰ কি হৈছে, যেতিয়া আমি শুনো তেতিয়া মগজুৱে কি কৰিছে, তাৰ কম্পনাংকটো বিশ্লেষণ কৰে, মানে তোমালোকৰ অস্বস্তি লাগে, তেনেকুৱা ধৰণৰ হয়, সেইবিলাক হৈছে কি তীক্ষ্ণতা বুলি কৈছে। এতিয়া আমি কুৱেশ্যন এটালৈ আহোঁ। শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দুটিৰ সৈতে জড়িত হৈ আছে? শব্দৰ দুটিটোনো কি? শব্দৰ দুটিটো হৈছে যে সংকোচন বা তনুভৱনৰ দৰে তৰংগৰ বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব। আমি যেনেকৈ আগতে পঢ়িছিলোঁ, সংকোচন কি আছিলে, যেতিয়া কণাবিলাক বা যেতিয়া চাপ খাই যায় তেতিয়া হৈছে সংকোচন, আৰু তেতিয়া শব্দ তৰংগৰ এইবিলাক হৈছে মেল খাই যায়, তেতিয়া হৈছে কি তনুভৱন। এইটো হৈছে শব্দৰ দুটি হৈছে সংকোচন বা তনুভৱনৰ দৰে তৰংগৰ বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম, মানে প্ৰতি একক সময়ত কি হৈছে, এহঁতি কিমান দূৰত্ব অতিক্ৰম কৰিছে, সেইটো হৈছে কি তাৰ দ্ৰুতি। এতিয়া চোৱা, দ্ৰুতি ভি ইকুৱেল দূৰত্ব বাই সময়। দূৰত্বটো লামদাই বুজাইছে আৰু সময়টো টিৰে বুজাইছে। ইয়াত লামদা হৈছে শব্দ তৰংগৰ তৰংগ দৈৰ্ঘ্য। ই হ'ল এটা পৰ্যায়কালত টি সময়ত তৰংগই অতিক্ৰম কৰা দূৰত্ব। গতিকে ভি ইজ ইকুৱেল টু লামদা ইনটু মিউ আছে, আৰু যোনটো 1/t ইকুৱেল মিউ, সেইটো কেনেকৈ পালোঁ? ইয়াত চাবা, ইয়াত কি হৈছে, লামদা ইনটু 1/t হৈ আছে, যোনটো 1/t আছে সেই 1/t মানে মিউ, সেইটো তেনেকৈ লিখিলে, লামদাটো ইয়াত লিখিলে আৰু মিউটো ইয়াত লিখিলে। ভি ইকুৱেল কি হৈছে, মিউ ইনটু লামদা হ'ল, অৰ্থাৎ দুটি ইকুৱেল তৰংগ দৈৰ্ঘ্য ইনটু কম্পনাংক। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট দেই, পৰীক্ষাত মানে গোটেইখিনি যিবোৰ বস্তু দিওঁ তোমালোকক মই ইম্পৰ্টেণ্টখিনিয়ে দি আছোঁ। তাৰোপৰি তোমালোকৰ কিবা যদি নুবুজা থাকে তেতিয়া কমেণ্ট কৰি জনালেই হ'ল। এতিয়া ইয়াৰ ওপৰত এটা প্ৰশ্ন আছে, প্ৰদত্ত মাধ্যমৰ এটাত শব্দ তৰংগৰ দুটি দিয়া আছে আৰু কম্পনাংক দিয়া আছে, ইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। এতিয়া তৰংগৰ দুটি এয়া লিখিলোঁ আমি, দিয়া আছে কাৰণে, কম্পনাংক লিখিলোঁ আৰু দুটিটো লামদাটো উলিয়াব লাগে। এতিয়া আমি জানো যে আমি এইটো ফৰ্মুলাটো জানি থৈছোঁ, ফৰ্মুলাটো তেনেকৈ পাতিলা, ভি ইজ ইকুৱেল টু মিউ ইনটু লামদা, তাৰপিছত লামদা ইকুৱেল, এইটো কেনেকৈ হ'ল এইটো গম পাইছানে? এইটো লামদা হয়, লামদাটোক আমাৰ উলিয়াব লাগে, সেইকাৰণে লামদাটোৰ লগত যিটো মিউ ইনটু হৈ আছে সেইটো এইফালে পঠিয়াই দিলা, সেইটো পঠিয়াই দিওঁ। আমি মেথছত পাইছিলোঁ যে এইটো পূৰণ হৈ আছে, পূৰণটো এইফালে হ'লে হৰণ হৈ যায়, সেইকাৰণে হৰণ হৈ গ'ল। তাৰপৰা মানকেইটা বহালা, এইপিনে 0 0 কাটিলা, 22 আছে, 22ৰ লগত কি পূৰণ কৰিলে 44 হ'ব, 2 পূৰণ কৰিলে 44 হ'ব, 44 হ'ল 2 আনচাৰ হৈ গ'ল। আৰুটো মিটাৰ লিখিলা, কেলৈ মিটাৰ লিখিলা, যে ইয়াত s টু দি পাৱাৰ -1, s টু দি পাৱাৰ -1 মানে কি 1/s হৈ আছে, আৰু ইয়াতো কি হৈছে, তলত 1/s হৈ আছে, সেইকাৰণে এইটো যেতিয়া এইটো কি হ'ব, সলনি হওঁতে কি হ'ব, 1/s হ'ব, আৰু এইটো s হৈ যাব, সেইকাৰণে কাট খাই গ'ল, কাট খাই পেলাই m থাকিলে। এতিয়া প্ৰতিধ্বনি। উপযুক্ত প্ৰতিফলনৰ পৃষ্ঠ যেনে ওখ অট্টালিকা বা পৰ্বতৰ ওচৰত চিঞৰিলে বা হাত চাপৰি বজালে অলপ সময়ৰ পাছত একেটা শব্দকে আকৌ শুনা পাওঁ। আমি শুনা এই শব্দক প্ৰতিধ্বনি বোলে। প্ৰতিধ্বনিটো কি হৈছে, যেতিয়া তোমালোকে পাহাৰ থকা এটা জেগালৈ গ'লা বা ওখ বিল্ডিং বা তেনেকুৱা ধৰণৰ অট্টালিকা, তেনেকুৱা ধৰণৰ জেগাত গ'লা, যদি তুমি চিঞৰি দিয়া তেতিয়া কি হ'ব, তোমাৰ শব্দটো, তোমাৰ মাতটো গৈ পেলাই সেই পাহাৰ বা অট্টালিকা সেইবিলাকত ঠেকা খাব, আৰু ঠেকা খাই পেলাই কি হৈছে, তুমি অকণমান দেৰি পাছতে তোমালোকে আকৌ সেই শব্দটো শুনিবলৈ পাবা, সেইটো হৈছে প্ৰতিধ্বনি। প্ৰতিধ্বনি শব্দটো তুমি প্ৰতিধ্বনি বুলি ক'লে মনত আহিব লাগিব যে কিবা এটা মই গৈ পেলাই চিঞৰিছোঁ পাহাৰ বা তেনেকুৱা ধৰণৰ অঞ্চলবিলাকত, আৰু সেই শব্দটো গৈ পেলাই তোমাক অকণমান দেৰি পাছতে তুমি সেই শব্দটো শুনিবলৈ পাইছা। শব্দৰ স্পষ্টকৈ শুনিবলৈ হ'লে মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজৰ সময়ৰ অন্তৰাল
কমেও 0.1 ছেকেণ্ড হ'ব লাগিব। কি হৈছে শব্দ স্পষ্টকৈ শুনিবলৈ হ'লে মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজত সময়ৰ অন্তৰালটো কিমান হ'ব লাগিব 0.1 ছেকেণ্ড হ'ব লাগিব। এইটো তোমালোকৰ পৰীক্ষাত আহে মানে শব্দ এটা শুনিবলৈ মানে প্ৰতিধ্বনি শুনিবলৈ যে কিমান তেহেঁতৰ মাজত সময়ৰ অন্তৰাল হ'ব লাগিব। অনুৰণটো কি যে ডাঙৰ প্ৰেক্ষাগৃহত এটাত সৃষ্টি হোৱা শব্দৰ প্ৰেক্ষাগৃহৰ বেৰত বাৰম্বাৰ প্ৰতিফলিত হৈ শ্ৰাব্য সীমাৰ তললৈ হ্ৰাস নোপোৱা পৰ্যন্ত শ্ৰোতাৰ কাণত বাজি থাকে। শব্দৰ নিৰ্বিণ্ড বহুৱা পুনঃ প্ৰতিফলনকে অনুৰণ বুলি কোৱা হয়। অনুৰণটো হৈছে কি তোমালোকে কেতিয়াবা চাবাচোন তোমালোকে থকা ৰুমটোত যেতিয়া চকী মেজ একো নাথাকে বা ৰুমটো পূৰা সম্পূৰ্ণৰূপে খালী হৈ থাকে তোমালোকে তেতিয়া কিবা এটা কথা ক'বাচোন এটা গুমগুমনি হয় বা বেছ বুলি কয় যোনটো গুমগুমনি হয় সেই যোনটো গুমগুমনি শুনিলা সেইটো কি হৈছে অনুৰণ হয়। শব্দৰ নিৰ্বিণ্ড পুনঃ প্ৰতিফলন হয়। কিবা এটা শব্দ কৰিলা শব্দটো কি হৈছে ৱালত গৈ ঠেকা খাই পেলাই কি হৈছে বস্তুটো প্ৰতিফলন হ'ল। সেইটো হৈছে অনুৰণ কমাবৰ বাবে প্ৰেক্ষাগৃহৰ বেৰ আৰু মূধচত শব্দ শোষণকাৰী পদাৰ্থ যেনে আঁহযুক্ত প্ৰস্ৰাৱিত বৰ্ড খহটা প্লাষ্টাৰ বা ডাঠ পদাৰ্থৰে আৱৰা থাকে। এই অনুৰণটো কমাবৰ কাৰণে কি কৰে মানে বেৰবিলাকৰ কি হৈছে কিছুমান খহটা বা আঁহযুক্ত তেনেকুৱা ধৰণৰ পদাৰ্থ লগোৱা থাকে বা প্লাষ্টিক বা ডাঠ পদাৰ্থৰে আৱৰা থাকে। তেতিয়া কি হয় যেতিয়া শব্দ এটা তোমালোকে কৰিলা সেই শব্দটো তাত শোষণ হৈ যায় বা কেতিয়াবা তোমালোকৰ কি হয় যেতিয়া চকী মেজ টেবুল এনেকৈ ৰুমটোত গোটেইবোৰ ভৰি থাকে তেতিয়া শব্দটো কি হয় তোমালোকে কোৱা শব্দটো তাত শোষণ হৈ যায়। তাৰ কাৰণে পুনঃ প্ৰতিফলন নহয় অনুৰণ নহয়। এতিয়া তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে অনুৰণ কি আৰু অনুৰণক কেনেকৈ কমাব পাৰি। তোমালোকে অনুৰণ কিটো ইয়াত এনেকৈ লিখিলা বা অনুৰণ কেনেকৈ কমাব পাৰি তোমালোকে এনেকৈ লিখিলা। ইয়াত এই প্ৰশ্নটো তোমালোকক খুব আহি থকাই দেখোঁ যে বিজুলী আৰু ঢেৰেকনি দুয়োটা একেলগে সৃষ্টি হয় কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইছেকেণ্ডমানৰ পাছত ঢেৰেকনি শব্দ শুনিবলৈ যায়। তোমালোকে দেখিছানে নে নাজানো কিন্তু তোমালোকে মন কৰিবাচোন যেতিয়া বৰষুণ পূৰা ডাৱৰীয়া বতৰ হৈছে পূৰা বিজুলী যেতিয়া পোহৰটো আহিলে তাৰ অকণমান দেৰি পাছত চাবাচোন মেঘৰ যোনটো গাজনি সেইটো দেৰিকৈ শুনিবলৈ পোৱা যায়। সেইটো কিহৰ কাৰণে হয় সেইটো হয় যে শব্দতকৈ পোহৰৰ বেগটো বেছি। শব্দতকৈ পোহৰৰ বেগটো বেছি কাৰণে কি হৈছে পোহৰটো আহি পেলাই তোমালোকে প্ৰথমে দেখিবা আৰু তেতিয়া কি হৈছে ঢেৰেকনি শব্দটো শুনিবলৈ পোৱা যায়। শব্দৰ দুটি পোহৰ দুটিতকৈ যথেষ্ট কম যাৰ বাবে বিজুলী আৰু ঢেৰেকনি একেলগে সৃষ্টি হ'লেও প্ৰথমতে বিজুলীহে দৃশ্যমান হয়। ঠিক তেনেদৰে শব্দৰ দুটি পোহৰ দুটিতকৈ যথেষ্ট কম যাৰ বাবে বিজুলী আৰু ঢেৰেকনি একেলগে সৃষ্টি হ'লেও প্ৰথমতে বিজুলীৰ শব্দ শুনা যায়। কেলে শুনে গম পালা যে শব্দৰ বেগতকৈ পোহৰৰ বেগটো বেছি সেইকাৰণে প্ৰথমে পোহৰটো আহে তাৰ পাছত যোনটো ঢেৰেকনি তাৰ শব্দটো শুনিবলৈ পোৱা যায়। এই ভিডিঅ'টো ইমানখিনিয়ে কথা আছিলে। তোমালোকৰ যদি কিবা বুজি পোৱাত অসুবিধা হৈছে বা আৰু কিবা যদি আছে তোমালোকৰ কমেণ্ট কৰি জনালেই হ'ল আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।